প্ৰিন্সেছ কাটত আজি আপোনালোকক মই গলেৰে যেটো ৰছী দিয়া এটা ব্লাউজ যে আছে নতুন ট্ৰেন্ডিঙত চলি থকা সেইটো দেখুৱাই দিম পেপাৰ কাটিং আৰু কাপোৰত কটা সেম হয় আপোনালোকে ইচ্ছা কৰিলে পেপাৰ কাটিংটো চাইয়ে ধুনীয়াকৈ কাপোৰত কাটিব পাৰিব আৰু ইয়াৰে সাইজ আপোনাৰ 34 36 38 একে হ'ব মেজাৰমেন্টটো বাকিখিনি খালি জাপি লোৱাটোত আমাৰ কম বেছি হ'ব যেহেতুকে আমি 4ৰে পূৰণ কৰো ধৰি লওক আমাৰ 34 to 8.5 লৈ জাপিব লাগে 2 ইঞ্চি বঢ়ালে 10.5 হয় 32 to 8 লৈ জাপিব লাগে 8 4 গুণ 32 2 ললে 10 হয় আৰু 36 to হল আমাৰ 9 লৈ জাপিব লাগে 9 4 গুণ 37 2 ললে 11 হয় মই আজি 36 ৰ ব্লাউজটোতে কাটি দেখুৱাম কাৰণ বহুতে 36 টোৱে বেছি যেহেতু পিন্ধে আৰু 36 টো ইচ্ছা কৰিলে আপোনালোকে ফিটিং কৰি 34 সকলেও পিন্ধিব পাৰে গতিকে 36 টো মই দেখুৱাম ইতিমধ্যে গোটেইখিনি আপোনালোকে ধুনীয়াকৈ সিম্পল ব্লাউজটো পৰা হৈছে সেইবাবে মই প্ৰথমতে পেপাৰ কাটিংটো আপোনালোকক দেখুৱাই দিম দীঘলটো 15 16 লব 15 টো হৈছে বেক সাইড 16 টো হৈছে ফ্ৰন্ট সাইড সেম হয় এইখিনি পেপাৰখন যেহেতু সৰু গতিকে পেপাৰখনত আমাৰ 15 16 নহয় কিন্তু কাপোৰত আপোনালোকে 15 16 লব সেইখিনি কৈ আহিছো 15 টো বেক সাইড 16 টো ফ্ৰন্ট সাইড তাৰ পিছত যেহেতু 36 ত ছিলাম গতিকে আমি 11 লৈ জাপিম এই 11 কিন্তু এইটো প্ৰিন্সেছ কাটৰ লগতে আমাৰ যেহেতুকে গলটোত ৰছী থাকিব তাত অকমান টেমপ্লেটত আমাৰ কাপোৰ যাব গতিকে ফ্ৰন্ট সাইডটোত বেক সাইডটোত নালাগে ফ্ৰন্ট সাইডটোত আমি 1 ইঞ্চি বেছিকে ল'ব লাগিব বেক সাইডটোত ঠিক জোখতে হ'ব ফ্ৰন্ট সাইডটোত 1 ইঞ্চি বেছিকে ল'ব লাগিব গতিকে মই এই জোখতে ফ্ৰন্ট সাইডটো বেছিটো লৈ লম কাৰণ এবাৰকে কৰিলে বহুতে প্ৰবলেম পায় বুজাত অসুবিধা হয় সেই কাৰণে এয়া 11 লৈ জাপিব লাগে কিন্তু মই ইয়াতে লম 12 লৈ জাপিম কাৰণ যেহেতুকে 1 ইঞ্চিটো ফ্ৰন্ট সাইডত বেছি লাগে গতিকে 12 লৈ জাপি দিব এনেকে প্ৰিন্সেছ কাটত কৰিম এনেকৈ 12 লৈ জাপি দিব বহলটো 12 লব আৰু মানে 12 লৈ জাপিব বহলটো কাপোৰত যেহেতু কাপোৰতে কাটিব গতিকে বহলটো 12 লৈ জাপিব আৰু বাকি জোখমাখখিনি চাব আৰু এই ব্লাউজটো আমি কৰিম আপোনাৰ বেক ওপেন মানে ফ্ৰন্টটো প্ৰিন্সেছ কাটৰ বন্ধ থাকিব বেক সাইডত খোলা থাকিব কাৰণ এই কাটটোত ফ্ৰন্টটো বন্ধ থাকিলে ভাল লাগে এতিয়া কোনোবাই যদি ভাবে যে মই ফ্ৰন্ট ওপেন কৰিম সেইটো বেলেগ কথা কিন্তু আগফালে ৰছী লগোৱা ব্লাউজটোৰ জেনেৰেলি ফ্ৰন্ট বন্ধ থাকে বেক ওপেন থাকে গতিকে চাব এইখিনি আমি আঢ়ৈয়ে লম আগৰ হিচাপত আঢ়ৈয়ে লম এইখিনি আৰু এইখিনি আমি লম 4 য'ত আমি 3 লৈছিলো তাত আমি 4 লম বাকি এইখিনি আমি আঢ়ৈয়ে লম আৰু এইখিনি আমি 6 লম এইখিনি আমি 6 লম স্কেলৰ সহায়ত ধুনীয়াকৈ দি ল'ব এইখিনি 3 এইখিনি ডিসটেন্স 1 3 ৰ পৰা 1 লৈ এইখিনি সেম প্ৰসেস এতিয়া আমাৰ মেইন জোখমাখখিনি হ'ব ইয়াতে এইখিনি আমি লম 5.5 লম দীঘলটো 5.5 লৈ কাটি নিদিব এতিয়াই আৰু এইখিনি সমানকৈ স্কেলৰ সহায়ত টানি দিব 5.5 টো আৰু এইখিনি বেকাকে 1/2 ইঞ্চিটো লৈ ল'ব লাগিব এইটো সকলোতে ল'ব লাগিব 1/2 ইঞ্চি লৈ বেকাকে আনিব তাৰ পিছত আমি কৰিম এইখিনি 2 এইটো যে আমি 4 লৈছিলো এই দীঘলটো 4 টোৰ আধা 2 2ত চিন এটা দিব
দুইত চিন দিব লাগিব এটো দুইত চিন এটা দিব তাৰ আগতে আমি ব্যাক সাইডটো উলিয়াই লম এটো আমাৰ ব্যাক সাইড যি হেতুকে এই দুইত চিনটো দি পেলাই ব্যাক সাইডটো উলিয়াই লম এইখিনি আধা ইঞ্চি ললে হ'ল আধা ইঞ্চি লৈ এইটো বেকাকে আনিব নহলে ব্লাউজটো সিধা সিধা যেন হয় বেকাকে এতিয়া আমি ব্যাক সাইডটো উলিয়াই লম যেহেতু আমাৰ ডিজাইনটো ফ্ৰন্ট সাইডত থাকিব এইটো হৈছে আমাৰ ব্যাক সাইড এইখিনি এতিয়া ছুটি সাইডটো আমি উলিয়াই লম ছুটি সাইডটো উলিয়াই লম ছুটি সাইডটো উলিয়াই লৈ আমি যি 1 ইঞ্চি এক্সট্ৰাকে লৈছিলো মানে আমাৰ 36 সাইজৰ ব্লাউজটোত 11 লৈ জাপিব লাগে আমি 12 লৈছিলো গতিকে 1 ইঞ্চি আমি এক্সট্ৰাকে লৈছিলো গতিকে ইয়াৰ পৰা আধা ইঞ্চি আমি কাটি দিম কাৰণ যেহেতু আমি এটা জোখতে ব্লাউজটোৰ জোখ ললো ব্যাক সাইডত আমাৰ আধা ইঞ্চিটো বেছি নালাগে ফ্ৰন্ট সাইডত টেমপ্লেটৰ কাৰণে লাগে এই আধা ইঞ্চিটো আমি কাটি দিম ফ্ৰন্ট ব্যাক সাইডৰ এই আধা ইঞ্চিটো কাটি দিলো আমি এতিয়া ব্যাক সাইডটো কি ডিজাইন দিয়ে সেইটো নিজৰ ইচ্ছা ধৰি লওক বহুতে এইটো ডিজাইন ভাল পায় এই ডিজাইনটো দিব পাৰে ব্যাক সাইডত আৰু ব্যাক সাইড যেহেতু ব্যাক ওপেন ৰাখিম আপোনালোকে এই মটকা ডিজাইনটো দিব পাৰে এইটো ডিজাইনো ভাল লাগে কিমান কটা দিয়ে সেইটো নিজৰ ইচ্ছা ব্যাক সাইডত এয়া এইটো হৈছে মটকা ডিজাইন এইটো আমি কাটি দিলে হ'ল ইয়াতে হুক লগোৱা বা টিপ বুটাম লগোৱা বা ৰছী লগোৱা নিজৰ ইচ্ছা এইটো হ'ব আমাৰ ব্যাক ওপেন আৰু এইটো হৈছে মটকা ডিজাইন বুলি আমি কওঁ এয়া এইটো হ'ল ব্যাক সাইড এতিয়া ফ্ৰন্ট সাইডতে আমাৰ মেইন জোখখিনি হ'ব যেহেতুকে আমি ইয়াতে ৰছী লগাম এইটো হৈছে ফ্ৰন্ট সাইড ইয়াতে ব্যাক সাইডত আৰু এটা কাম আছে প্ৰথমতে এইখিনি কৰি পেলাই মই দেখুৱাম সাৰি যেহেতু আছিল ইয়াতে আমি দুই লম আৰু এই দীঘলটো মই 6 লম মানে যিমানখিনি কটা দিব বিচাৰে আৰু 6 লম এইখিনি লম 3.5 4 এইখিনি 3.5 বা 4 ল'ব তাৰ পিছত এতিয়া স্কেলৰ সহায়ত এইখিনি আমি এনেকে দিম বাকি এই ডিজাইনটো এইখিনি ফ্ৰন্ট সাইড যেহেতু আছিল চুইদাৰ নেকটো ৰাখিব পাৰে এইখিনি একো কথা নাই এইটো এতিয়া প্ৰিন্সেছ কাটৰ কাৰণে আমি যেটো কাট দিম যেহেতু এইটো ব্লাউজ প্ৰিন্সেছ কাটত হয় গতিকে প্ৰিন্সেছ কাটৰ বাবে এই কাটটো চাব এইখিনি খুমাজেৰে ল'ব লাগিব ইয়াতে আমি
10ত চিন দিম চিধাকে 10ত চিন দিম 10ত চিন দি এইখিনি এই ডিসটেন্সটো হৈছে 3.5 দীঘলটো হৈছে 10 ডিসটেন্সটো 3.5 মানে এই দীঘলটো 10 হ'ব লাগিব এটো প্ৰয়োজন নাই দীঘলটো 10 আৰু এই ডিসটেন্সটো 3.5 দীঘলটো 10 আৰু এইখিনি হৈছে 3 এইখিনি হৈছে 1.5 1 আৰু আধা 1.5 এইখিনি হৈছে 2 এতিয়া এই 1.5ৰ পৰা এনেকৈ আৰু এই শেপটো এনেকৈ আমি হাতৰ ফালে লৈ যাম এইটো প্ৰিন্সেছ কাট এইখিনি হৈছে 3 এইখিনি 1.5 এইখিনি 2 এনেকৈ এইটো সমান জোখত নিম আৰু এইখিনি হৈছে 6 আৰু এইখিনি হৈছে 3 এনেকৈ আমি 6ৰ পৰা 3 লৈকে সেইখিনি কাটি দিম এইয়া 3 দেখুৱাই দিছো ইয়াতে আমাৰ ডিজাইনটো হয় ফ্ৰন্টৰ এতিয়া আমি কাটিম আৰু ইচ্ছা কৰিলে আপোনালোকে ফ্ৰন্ট সাইডটো বেলেগ কাটো দিব পাৰে মই যেখিনি সুইডাৰ্ট নেক দিছো ৰসি লগাটো যেহেতুকে এতিয়া ট্ৰেন্ডিংত চলি আছে ইচ্ছা কৰিলে চিলাব পাৰিব পাইপিং লগাব লাগিব সেইখিনিত যেখিনি কাটিং থাকে পাইপিং লগাই ৰসিডাল লগাই দিলে হ'ল অকমান ধৰি লওক এই ডিজাইনটো টাফ আছে যেহেতু কিছু কথা মনত ৰাখিব লগা হয় সেইভাবে মই লাহে ধীৰে দিছো তাৰ মানে সিম্পলটো যাতে পারফেক্ট হয় আগতে এইয়া ইয়াৰ পিছত মই চিলোৱাটো দেখুৱাই দিম আপোনালোকে কাটিব সকলোৱে পেপাৰ কাটিং কাপোৰত কটা একে এইয়া পাইপিং যাব ৰসিটো যাব এইখিনিৰে আৰু এইটো ব্যাক ওপেন কৰিলে ভাল লাগে ফ্ৰন্ট ওপেনত কৈ এইখিনি ইচ্ছা কৰিলে আপোনালোকে ৰাউন্ড শেপ দিব পাৰে কিন্তু এইটো শেপে ভাল লাগে এইয়া অকমান কাটি দিছো ডকে হৈ গল আশা কৰো বুজি পাইছে এনেকে ৰসিডাল থাকিব এইকেইটা পাৰ্ট আমাৰ এনেকে হ'ব যেহেতুকে আমি 1 ইঞ্চি এক্সট্ৰাকে লৈছো ইয়াতে কোনো ধৰণৰ প্ৰবলেম নাপায় আৰু আগতে ব্যাক সাইডটো ফ্ৰন্ট সাইডটো কাটিব পাৰিলো হেতেন তেতিয়া হেলি মেলি পাব যেহেতু নতুন এনেকে সেম প্ৰসেছতে কাটি ললে হ'ল মই দিয়া ধৰণে হৈ গল এতিয়া আমি ব্যাক সাইডৰ কানখন ছুটি কৰিব লাগিব যেহেতু আমাৰ যদি সাৰি লৈছিলো আমি সাৰি হৈ থাকিলে নিমিলিব নহয় জইন লগাওতে গটিকে এক্সট্ৰা 2 ইঞ্চি আমি কাটি লব লাগিব কানখনৰ এইয়া এইখন যেহেতু কান এনেকৈ পাৰি লব ফ্ৰন্ট সাইডৰ কানখন কিমান মানৰ পৰা কাটিব লাগে এটো চাই লব এইয়া তেতিয়া সমানত মিলিব তাৰ মানে যদি দুয়োটা আমি বেলেগ বেলেগকে কাট কৰিলো হয় তেতিয়া কথা নাছিল কিন্তু একেলগতে কাট কৰিলে হেতু ইজি প্ৰসেস এইখিনি এনেকে সমানকে কাটিলে হ'ল তেতিয়া ফ্ৰন্ট সাইড ব্যাক সাইড জইন লগাওতে একো সমস্যা নাপায় এইয়া ব্যাক সাইডটো এটো মটকা ডিজাইন দিছো ইয়াতে কাটি পেলাই হুক লগালে হ'ল এইখিনি সেম প্ৰসেস এইয়া হৈ গল গটিকে এনেকে আপোনালোকেও কাটিব আৰু কাপোৰটো সেম প্ৰসেস খালি 15-16 লব আৰু কোৱা বস্তুখিনি লক্ষ্য ৰাখিব
আৰু চিলাওতেও একে খালি এইবোৰত পাইপিং হ'ব সহজ হয় কোন মনত ৰাখিব লগা থাকে সেইটোৱে আৰু এইবোৰ নতুন ডিজাইন বিচাৰে বহুতে সিম্পলটো পাৰফেক্ট হোৱাৰ পিছত এইবোৰ হৈ থাকে আৰু এতিয়া হাতখন মই ঘটিয়াতৰ হাত যিহেতু দেখুৱাম অকণমান যে কোচ থাকে ইয়াতে সেইটো ডিজাইন দেখুৱাম মই এখন হাতে দেখুৱাম এই যিহেতু দুজাপ চাৰি জাপ হ'লে দুখন আৰু লৈ ধৰি লওক হাতখন আপোনালোকে দহ কৰিব বিচাৰিছে মানে হাতখন 10 ইঞ্চি দীঘল কৰিব বিচাৰিছে 10 তাতকৈ আমি 3 ইঞ্চি সদায় এক্সট্ৰা ল'ব লাগিব ঘটি হাতখনৰ কাৰণে ঘটি হাত মানে যেটো কোচ দিয়া সেইটোৰ কাৰণে 3 ইঞ্চি গতিকে এতিয়া মূল কথাটো হৈছে এইটো হৈছে 3 ইঞ্চি এই 3 ইঞ্চিটো আমি ইয়াতে চিন দি হ'ব লাগিব এনেকে এক্সট্ৰাকে ভাবি 3 ইঞ্চি এতিয়া আমি মূল জোখটো ল'ব লাগিব ইয়াৰ পৰা মূৰৰ পৰা গতিকে মূল জোখটোৰ কাৰণে এই সিধা 3 ইঞ্চিটো বাদ দি ইয়াৰ পৰা আমি 3 লম যেনেকে বাকিবোৰ হাতত লও 3 লম 3 লৈ ব্লাউজটোৰ খানখন পাৰি দিব ইয়াৰ পৰা সেই 3 ইঞ্চি এক্সট্ৰাটো বাদ দি তাৰ পৰা খানখন এনেকৈ পাৰি দি বাকি বেলেগ ব্লাউজৰ নৰমাল হাতৰ নিচিনাকৈ এনেকৈ উলিয়াই ল'ব উলিয়াই লৈ এইখিনিটো শকতখিন যিমান হিমানখিনিয়ে ধৰি লওক কাৰোবাৰ 5 2 ইঞ্চি বঢ়াই ল'লে সাদল গতিকে ইয়াৰ পৰা এই হাতলৈকে আৰু এইখিনি অলপমান আধা ইঞ্চি বা 1 ইঞ্চি দকে দিব যাতে ফুলি নাথাকে এতিয়া এই 3 ইঞ্চিটো যে লৈছিলো এই 3 ইঞ্চি লৈকে আমি হাতখন এনেকৈ নিব লাগিব এতিয়া এই 3 ইঞ্চিটোৰ পৰা আমি হাতখন এনেকৈ নিব লাগিব এয়া এইখন হৈছে আমাৰ ঘটিয়াত ইয়াতে কোচকেইটা হৈ আমি নৰমাল হাতখন হ'ব তাৰ পিছত আমি এই হাতখন লগাম মানে এই 3 ইঞ্চিটো এক্সট্ৰাকে যাব লাগে এইখন হৈছে ঘটিয়াতৰ হাত আশা কৰো বুজি পাইছে এইদৰে কাটিব এইটো ডিজাইন মই গোটেইকেইটা ডিজাইন আপোনালোকক শিকাই দিম যিকেইটা আপোনালোকে বিচাৰিছে কাৰণ যিহেতুকে বহুদিন হলো আমি শেষ কৰিব লাগিব এইটো হৈছে হেতু ডিজাইন